মাধুৰ্য মেধিলৈ কেশৱৰাম বৰা বঁটা। মাজুলী মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষবোৰৰ দৰে মাজুলীৰ প্ৰথম অসমৰ ৫০জন বিজ্ঞান স্নাতক কেশৱৰাম বৰাদেৱৰ স্মৃতিত বঁটা প্ৰদান কৰা হয়। কেশৱৰাম বৰা পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গৰ দ্বাৰা গঠিত কেশৱৰাম বৰা ন্যাস কমিটিয়ে তেখেতৰ নাম চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে তেখেতে প্ৰতিষ্ঠা কৰা মাজুলীৰ প্ৰথমখন মহাবিদ্যালয়ত ২০১৩ চনৰ পৰাই শ্ৰেষ্ঠ বিজ্ঞান স্নাতকজনক এই বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত নগদ ধন, এটা কিতাপৰ টোপোলা, এখন সম্বৰ্ধনা পত্ৰৰে উৎসাহিত কৰি অহা হৈছে। এই বৰ্ষৰ মাধুৰ্য মেধিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত বঁটা প্ৰদান অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষকসকল, আমন্ত্ৰিত অতিথিসকল, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ন্যাসৰ হৈ বঁটা প্ৰদান অনুষ্ঠানটোত সভাপতি নৰনাথ হাজৰিকা, ৰুবি সভা পণ্ডিত বৰা, নাতি বোৱাৰী তথা ন্যাসৰ সম্পাদিকা প্ৰতীক্ষাৰাণী বৰা, নাতি উপস্থিত থাকে। আচলতে আমি আমাৰ ককা দেউতা কেশৱৰাম বৰা, যিজন কেশৱৰাম বৰা মাজুলীৰ প্ৰথম বিজ্ঞান স্নাতক আৰু অসমৰ ৫জন। সেই সময়ত মাজুলীত কোনো স্নাতক হোৱাই নাছিলে, গতিকে তেখেতৰ তত্বাৱধানত মাজুলীত যি ইংৰাজী শিক্ষাৰ পাতনি মেলিছিলে তাৰ ফলপ্ৰসূ হিচাপে আজি মাজুলী মহাবিদ্যালয়ৰ ৬৩তম এয়া প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি তেখেতে যিহেতু এই মাজুলী মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে, গতিকে তেখেত বিজ্ঞানৰ স্নাতক আছিলে। বিজ্ঞানৰ ছাত্ৰসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে আমাৰ ন্যাসে আমি ভাবিছিলোঁ, আমি পৰিকল্পনা কৰিছিলোঁ যে মাজুলী মহাবিদ্যালয়ৰ পৰা যিজন ছাত্ৰ বা ছাত্ৰীয়ে বিজ্ঞানত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ শ্ৰেষ্ঠ বিজ্ঞান স্নাতক হিচাপে পৰিগণিত হ'ব, তেওঁকে আমি এই কেশৱৰাম বৰা ন্যাস কমিটিৰ তৰফৰ পৰা এক বঁটা প্ৰদান কৰিম। আৰু ঠিক সেই মানসিকতাৰে আমি ২০১৩ চনৰ পৰাই আমি মাজুলী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ বিজ্ঞান স্নাতকজনক ধাৰাবাহিকভাৱে এটা ৫,০০০ টকা আৰু এটা গ্ৰন্থৰ টোপোলা আৰু আমি নগদ টকা আছে আৰু আমি গামোচাৰে তেওঁক সম্বৰ্ধনা জনাই আহিছোঁ। এইটো সকলো কাৰণে আমি অনুপ্ৰাণিত কৰিবৰ কাৰণে এয়া আমাৰ লক্ষ্য উদ্দেশ্য, আৰু ভৱিষ্যতে আমি হয়তো ইয়াৰ পৰিমাণটো আমি বঢ়াই নিম। বৰ্তমান আমাৰ চালুকীয়া অৱস্থাত থকাৰ কাৰণে আমাৰ পুঁজিৰ বা অলপ কম হৈ থকাৰ কাৰণে আমি এতিয়া ৫,০০০ টকাতে সীমাবদ্ধ আছোঁ। ভৱিষ্যতে আমাৰ পৰিকল্পনা আৰু বহুত আছে। আমি ইয়াতকৈ অধিক প্ৰসাৰ আৰু প্ৰচাৰ লক্ষ্য কৰিম, যাতে এই মহামনীষীজনক ছাত্ৰসকলে বুজি পায়, চিনি পায়, আৰু মাজুলীৰ যেন তেখেতৰ এই শিক্ষাৰ যি গছি বন্তি তেখেতে জ্বলাইছিলে, এই বন্তি গছি যাতে সদায় জ্বলি থাকে, কেশৱৰাম বৰা সদায় যাতে জিলিকি থাকে, তেখেতৰ আদৰ্শৰে হাজাৰজন কেশৱৰাম বৰা ওলাই আহক, মাজুলীখনক আজি পোহৰ কৰি তোলক, আৰু এই মাজুলীৰ পৰাই গৈ শিক্ষাৰ্থীৰে আজি মাজুলীৰ, অসমৰ, ভাৰতৰ, পৃথিৱীৰ বিভিন্ন কোণত থকা আজি ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি বহুত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ তেওঁলোকে নিজা নিজা স্থানত তেওঁলোকে নিজৰ স্থান তেওঁলোকে দখল কৰি আছে। লক্ষ্যৰ উদ্দেশ্য সেই মনীষীজনক জীয়াই ৰখা আৰু ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা দিয়াৰ অনুভৱ যে এইবছৰ আমাৰ মাজুলীৰ শ্ৰীমান মাধুৰ্য মেধিয়ে বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতক হিচাপে এই মহাবিদ্যালয়লৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিছে। এই আপাশতে আমি মাধুৰ্য মেধিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এই বাটেৰে তেওঁ বাট বুলি যেন কেশৱৰাম বৰাৰ আজি যিটো তেওঁ অনুপ্ৰাণিত কৰাৰ মানসেৰে আমি তেওঁক যিটো আগবঢ়ালোঁ তেওঁলৈ অনুপ্ৰাণিত কৰিবৰ কাৰণে, সেই অনুপ্ৰাণিত হৈ তেওঁ যেন আৰু আগবাঢ়ি গৈ তেওঁ যেন সফল বিজ্ঞানী হিচাপে নিজক চিনাকি দিব পাৰে, নিজক প্ৰতিষ্ঠিত কৰিব পাৰে। শ্ৰীমান মেধিলৈ আমাৰ আমাৰ ন্যাসৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, আন্তৰিক মৰম থাকিলে শ্ৰীমান মেধিলৈ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।